এতিয়া এফালে আকৌ ৰাতিপুৱা চাহ খাই লৈ এয়া অটছ খাবলৈ লৈছোঁ আৰু এই মালভোগ কল অটছ দিছোঁ আৰু ইয়াতে গাখীৰ দিওঁ আৰু এওঁকো দিওঁ, ময়ো খাই লওঁ বাৰু। আৰু আমাৰ ভাত মানে 2-2:30হে খোৱা হয় যে। আকৌ আজি এফালে যাম, আজি আকৌ বনাবলৈ লৈছে প্লামৰ চৰবত। প্লাম কেইটামান আছিলে খালোঁ আৰু এই দুটা ফ্ৰিজতে সোমাই আছিলে আৰু এতিয়া ধুনীয়াকৈ প্লামৰ চৰবত বনাওঁ আৰু কেনেকৈ বনাওঁ আপোনালোককো দেখাম। এতিয়া মই প্লামখিনি ধুনীয়াকৈ কাটি ল'লোঁ আৰু ইয়াতে টাৱাখনতে দি দিছোঁ আৰু ইয়াতে দিম মই চেনি 2 চামুচমান। প্ৰথম অলপ ভাজি লওঁ, তাৰপিছত আৰু 1 চামুচমান দি দিম। আৰু এইখিনি প্লামখিনি ধুনীয়াকৈ নমাই ল'লোঁ। এতিয়া গ্লাছ 2টাতে দি দিম এনেকৈ। আৰু এইফালে লৈছোঁ ঠাণ্ডা পানী। এতিয়া ইয়াতে দিম ফ্ৰিজৰ ঠাণ্ডা পানী। আৰু ইয়াতে দিম অলপমান নেমু চেপি। আৰু আপোনালোকে এইদৰে খাইছেনে জনাবচোন, আৰু বহুত ধুনীয়া লাগে এইটো চৰবত। আৰু গৰমত মানে এইদৰে চৰবতবোৰ যদি ফ্ৰুইটছেদি বনাই খায় তেতিয়াহ'লে আমাৰ শৰীৰৰ কাৰণে বহুত ভাল আৰু বহুত টেষ্টি হয় দেই। আৰু ইয়াতে নেমু অলপ চেপি দিম। আৰু এতিয়া সুন্দৰকৈ খাই লওঁ এইখিনি। অলৰেডি হৈ গ'ল। আৰু এইফালে আইচ টিউব আছিলে আৰু আপোনালোকে ইয়াতে দিওঁ বুলি ক'লে এটা আইচ টিউব দিব পাৰে আৰু বহুত ঠাণ্ডা হয়। কিছুৱে ঠাণ্ডা কম খায় যে, গতিকে খালে 2-3টাও দি ল'ব পাৰে। এতিয়া মই এটা দিছোঁ, এওঁকো এটা দিছোঁ। এতিয়া সুন্দৰকৈ খাই লওঁ আৰু আপোনালোকে খাব। এইটো অকণমান থেকেৰা টেষ্টিৰ দৰেই হ'ব ধৰে মানে, আৰু থেকেৰা চৰবতটো যিসকলে খাই পাইছে তেওঁলোকে নিশ্চয় গম পাব। আৰু আকৌ এইফালে ভাত পানীও বনাওঁ মানে, আৰু চাহ পানী খাই লৈ এইফালে থৈছোঁ ঢেকীয়া আৰু এইফালে তিয়ঁহ কুটি খাম আজি। আৰু ঢেকীয়া, মাছ, বিলাহী এইদৰে বনাম এতিয়া কাটি কৰি ধুই পখালি ল'লোঁ। আৰু এইফালে বিলাহী আৰু এইফালে আৰি মাছ। সেইদিনাখন কচুৰ সৈতে খালোঁ বনাই, আৰু এতিয়া ঢেকীয়াৰ সৈতে। মোৰ মানে বহুত প্ৰিয় হয়, গতিকে ঢেকীয়াৰ সৈতে বনাম এতিয়া। এইফালে ঢেকীয়া, বিলাহী আৰু আৰি মাছৰ আঞ্জা হৈ গ'ল। আৰু এইখিনি এই টুকুৰাত থৈ দিলোঁ ভাজা। আৰু ভাত বহাওঁ, আম কাটোঁ আৰু ইয়াক ফ্ৰাই কৰি লৈ আকৌ এফালে বিয়ালৈ যাম। আজি বিয়া এখন আছে বাগজাপতে আমাৰ। এতিয়া এইফালে ভাত বাঢ়ি ল'লোঁ, এওঁকো দিছোঁ এয়া ভাত। আজি চব্জি তব্জি একো বনাই থকা নাই, মাছৰ আঞ্জা আৰু এইফালে আমৰ আচাৰ লৈছোঁ আৰু দুপৰীয়া সাজ এতিয়া এনেদৰে খাওঁ। নমস্কাৰ, সকলোকে স্বাগতম জনাই আজি ব্লগটি আৰম্ভ কৰিছোঁ। আৰু এতিয়া দেখিছে নহয়, কাপোৰ কানি ধুনীয়াকৈ পিন্ধি লৈছোঁ আৰু এফালে যাওঁ, বিয়া এখন আছে। আৰু কাৰ বিয়া আপোনালোকে অলপমান হ'লেও দেখা পাব। আৰু এতিয়া মানে ইমান গৰম, 5টা বজাত এতিয়া যাবলৈ লৈছোঁ। এতিয়া এয়া আহিলোঁ, বিয়া ঘৰ পালোঁহি আৰু বিয়া ঘৰৰ বাহিৰৰ পৰাই আপোনালোকক অলপমান দেখাই দিছোঁ। আৰু ইয়াত একে চাউণ্ড বহুত জোৰে বজোৱা হৈ আছিলে আৰু অলপমান দেৰিকৈহে আলহীবিলাক আহে যেতিয়া, এতিয়া বহুত কমেই আছিলে বাৰু। এইফালে মোৰ ননদ হয় আৰু এইফালে মই বহি আছোঁ, ভাগিনে কৰি আছে দেই এতিয়া। এইফালে ননদ আৰু কইনা একদম চেলফি মাৰাত ব্যস্ত হৈ আছে বাহিৰত আহি। আৰু এইখিনি গোটেইখিনি আমাৰ ঘৰৰে হয় গোটেইখিনি। মোৰ গাঁৱতে পৰা মানে ভাগিনজনীয়ে ননদজনীৰ ছোৱালীজনীয়ে কৰি আছে। আৰু এইফালে খাবলৈ গ'লোঁ আৰু মাছ মানে নাখাওঁ, মই নিৰামিষে খালোঁ। আৰু দেখিছে নহয় পৰিৱেশটো অলপ ভাগিনজনীয়ে গোটেইখিনি অলপ কৰিছে। যিহেতুকে মানে মোৰ গাটো অলপ বেয়া আছিলে, গতিকে ভাগিনজনীয়ে ক'লে যে মামী আজি তুমি ভিডিঅ' কৰিব নোৱাৰা, গতিকে মই অলপ কৰোঁ দিয়া। গতিকে তাই অলপ ধুনীয়াকৈ দেখাইছে আৰু মই পিছত ভইচটো দিলোঁ। আৰু এয়া হ'ল কইনাৰ মাক, এয়া সুধি ফুৰিছে কেনেকুৱা পাইছোঁ, কি খোৱা বোৱা, কেনেকুৱা খানা বনোৱা। আৰু এয়া কইনা আহি বহিলেহি এতিয়া। আৰু এয়া হ'ল আমাৰ ভাগিনৰ ছোৱালী, মানে মোৰ নাতি হয় আৰু। ডেক লগাই থৈছে যে একদম নাচাত ব্যস্ত হৈ আছে গোটেইকেইজনী। আৰু এইফালে আমাৰ ননদজনী, মই, ভাগিন, ডাঙৰ ভাগিন, সৰু ভাগিন গোটেইখিনি বহি আছোঁ বাৰু।
আৰু তেনেদৰে অলপ সময় থাকিলোঁ বাৰু আৰু আপোনালোককো অলপমান দেখালোঁ। আৰু এয়া হৈছে মোৰ ননদৰ মানে বৰজনাকৰ নাতি হয় আৰু ননদৰো নাতি হয়। আৰু এই মাইনাকেইজনী কিমান ধুনীয়াকৈ নাচি আছে। আপোনালোকে আগৰ মোৰ ভিডিঅ'ত দেখিছে এই মাইনাজনী নাচি থকা। ডাঙৰ ভাগিনৰ ছোৱালী হয়। আৰু সেইফালে ভনী জোঁৱাই সকলোকে খা খবৰ লৈ আছে। আৰু চাওকচোন কি ধুনীয়াকৈ নাচিছে, মানে বহি নাথাকি। এয়া হ'ল মোৰ সৰু ভাগিন আৰু মিলি, আৰু এয়া ডাঙৰ ভাগিন মামু, আৰু ইফালে বাবু বহি আছে। আৰু ইমানেই গৰম, মানে ফেনৰ বতাহেও কাম দিয়া নাই, ইমান গৰম পৰিছিলে। আৰু এইকেইদিনটো বহুত গৰম হৈ আছে। আৰু এয়া চবখিনি মানে ভাগিনে উঠাই আছে। আপোনালোকে আগৰ মোৰ ভিডিঅ'ত দেখিছে নহয়, আইনুৱে সকলোখিনি তুলি আছে। আৰু এইফালে কইনা আৰু লগৰখিনিৰ লগত ব্যস্ত। আৰু আজিকালি কইনা আপোনালোকে জানেই নহয়, চেলফি মাৰাত একদম এক্সপাৰ্ট। আৰু এইফালে হ'ল এয়া বাবুৰ মিছেছ হয় আৰু বোৱাৰীয়ে হয় আৰু মোৰ। আৰু এতিয়া গোটেইখিনি ঘৰৰ আলহীয়ে এইখিনি। আৰু বেছি সময় নাথাকিলোঁ যিহেতুকে গাটো বেয়া। আৰু এয়া ভাগিনে কৰি আছিলে ভিডিঅ'টো। আৰু এতিয়া আমি ঘৰলৈ বুলি আহিছোঁ আৰু 6টা চাৰে 6টামান হৈছে। আৰু 7টা বজাতহে এন্ধাৰ হয় যিহেতুকে। আৰু এইফালে কইনা দেখিছে নহয়, ফটো উঠাত একদম ব্যস্ত হৈ আছিলে লগৰ কেইজনীৰ লগত। আৰু আজিকালি কইনা যেতিয়া আৰু ফটো নুঠিলে, ফটোটো মেইন আজিকালি। আৰু সকলোকে বিদায় দি আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।